কৃষ্ণ আজি মই পাপৰি কবি গণেশ গগৈদেৱৰ দ্বাৰা ৰচিত সকলোৱে প্ৰতিকূল নাটৰ আধাৰিত গান্ধাৰীৰ কৃষ্ণ দৰ্শন নাটভাগীৰ গান্ধাৰী পঞ্চপাণ্ডৱ আৰু কৃষ্ণৰ মাজত হোৱা কথোপকথনৰ সময়ত গান্ধাৰীয়ে কৃষ্ণক উদ্দেশ্যি কোৱা এটি বচন মই প্ৰক্ষেপণ কৰিব লৈছোঁ। এই বচনটিত কৰুণ ৰস প্ৰকাশ পাইছে। কৃষ্ণ সুন্দৰ পৃথিৱী ইছে সুন্দৰ আকাশ দহুৰ দিশ সুন্দৰৰ অপূৰ্ব বিকাশ তুমি কিন্তু সুন্দৰ আৰু অতি সুন্দৰ সাৰ্থক কৰিলা মোৰ জ্যোতি নয়নৰ তুমি সেই কৃষ্ণ দৈৱকী নন্দন গোপীৰ পশ্চাচ মদন কোহল তুমি সেই কৃষ্ণ নন্দন দুলাল তুমি শ্যামকালো বর্ষার গোপাল তুমি সেই কৃষ্ণ কংস ধ্বংসকারী তুমি পঞ্চনাথ গোবর্ধনধারী তুমি সেই কৃষ্ণ দেৱনাৰায়ণ কৰিছিলা দ্ৰৌপদী লজ্জা নিবাৰণ তুমি বিদুৰৰ কঙাল ঠাকুৰ তুমি পাণ্ডৱৰ বান্ধৱ বুকুৰ তুমি বনমালী মুৰলী বজাই উন্মত্তিৰে যমুনা বোৱালাও যায় তেন্তে সেই সুন্দৰ যাদুকৰ ক'ত আজি তোমাৰ মোহন মুৰলী ক'তেই বনমালা গোলাপৰ বেই সকলোকে দলিয়াই থয় নিষ্ঠুৰ কৃষ্ণ কিয় বাৰু যুঁজাৰৰ বেশ ধৰি শংখ পাঞ্চজন্য চক্ৰ সুদৰ্শন লৈ কুৰুক্ষেত্ৰ মহাৰাজ কৰিলা সৃজন কুকুৰা সীতাৰ ৰণত কিয় লগালা গান্ধাৰীৰ কোৱাচোন কৃষ্ণ তপত বুকুত এয়া কেনেকৈ গ'ল আজি তুমি নোহোৱা জানো ইয়াৰ